হয় চাওক 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰীসভাৰ এয়া শেষৰটো ৰদবদল হয়তো সম্ভৱতঃ হ'ব গতিকে কেইবাগৰাকীও আশা পালি আছিলে বহুতে যদিও মুকলিকৈ একো কোৱা নাই কিন্তু বহুতে আশা কৰি আছিলে যে মন্ত্ৰীসভাত স্থান লাভ কৰিব আৰু মন্ত্ৰীসভাত কোনে স্থান লাভ কৰিব বা কাক কি দপ্তৰ দিব সেয়া সম্পূৰ্ণভাৱে মুখ্যমন্ত্ৰীৰ নিজস্ব অধিকাৰ সেয়া কেৱল মুখ্যমন্ত্ৰীৰ এখতিয়াৰৰ ভিতৰত পৰে সেয়া তেওঁৰ পৰা কিন্তু এনেকুৱা মুহূৰ্ততো কেইটামান নাম চৰ্চা হৈ আছে যিহেতু পৰহিলৈ কেইবাগৰাকী বিধায়কে নতুন মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে এই সময়ত আটাইতকৈ চৰ্চিত নাম হৈ আছে ৰূপেশ গোৱালা বিধায়ক প্ৰশান্ত ফুকন আৰু তাৰ সমান্তৰালকৈ কৃষ্ণেন্দু পালৰ নাম সবাতোকৈ অধিক চৰ্চিত হৈ আছে সম্ভৱতঃ এই তিনিগৰাকী বিধায়কে 7 তাৰিখে তেওঁলোকে মন্ত্ৰীসভাত স্থান লাভ কৰিব বা তেওঁলোকে নতুন মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব কিন্তু তাৰ প্ৰাক মুহূৰ্তত মন্ত্ৰীসভাৰ ৰদবদলৰ প্ৰাক মুহূৰ্তত সঞ্জয় কিষাণক ততাতয়াকৈ মাতি পঠিয়াইছে দিল্লীত মুখ্যমন্ত্ৰীয়ে বাহৰ পাতি আছে তালৈ তেওঁক তলব কৰা হৈছে আৰু ইতিমধ্যে এটা খবৰ আহিছে এতিয়াও যদিও তেওঁলোকে কোনো ধৰণৰ আনুষ্ঠানিক ঘোষণা কৰা নাই কিন্তু এটা খবৰ আহিছে হয়তো সঞ্জয় কিষাণক পদত্যাগ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে যে সঞ্জয় কিষাণে মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিব লাগে আৰু তাৰ পূৰ্বে তেওঁক দিল্লীলৈ মাতি পঠিওৱা হৈছে গতিকে দিল্লীলৈ গৈ আছে এইখিনি মুহূৰ্তত এয়াৰপৰ্টত উপস্থিত হৈ সঞ্জয় কিষাণে কি ধৰণৰ ভাষ্য প্ৰদান কৰিছে সেয়া আপোনালোকে ইতিমধ্যে শুনিছে তেওঁ স্পষ্টকৈ কৈছে যে মুখ্যমন্ত্ৰীৰ আশীৰ্বাদতে মই মন্ত্ৰিত্ব লাভ কৰিছিলোঁ গতিকে মুখ্যমন্ত্ৰীয়ে যিদৰে কয় মই তেনেকৈয়ে আগবাঢ়িম এই কথাখিনি তেওঁ আচলতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ যি আহে সেই কথাখিনিকে যে পালন কৰিব সেই কথাখিনি স্পষ্টকৈ কৈছে তাৰ কোনো বিকল্প আচলতে নাথাকে কিন্তু মন্ত্ৰীসভাত কোনে আৰু কিমানখন নতুন মুখে স্থান লাভ কৰিব সেই লৈ এতিয়াও চৰ্চা আছে অসম মন্ত্ৰীসভাত আমি যদি কওঁ মুখ্যমন্ত্ৰীকে ধৰি সৰ্বাধিক 19গৰাকী সদস্য থাকিব পাৰে কিন্তু সঞ্জয় কিষাণক ধৰি আমি যদি চাওঁ তেতিয়াহ'লে দেখা যাব যে তেতিয়াও 4গৰাকীকৈ বা চাৰিটা নতুন পদত তেওঁলোকক মকৰল কৰিব পৰাকৈ আছিল 4গৰাকী বিধায়কক নতুনকৈ মন্ত্ৰীসভাত স্থান দিব পৰাকৈ মুখ্যমন্ত্ৰীয়ে ইচ্ছা কৰা হ'লে তেওঁক সেই সুযোগ ল'ব পাৰিলেহেঁতেন আৰু সঞ্জয় কিষাণে পদত্যাগ কৰাৰ পিছত সৰ্বাধিক 5গৰাকী মন্ত্ৰী এতিয়াও নতুনকৈ 5গৰাকী মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ এটা বাট প্ৰশস্ত হৈ আছে কিন্তু মুখ্যমন্ত্ৰীয়ে কেনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে সেয়া অতি লক্ষণীয় হ'ব কিন্তু আমাৰ হাতত দিছপুৰত আটাইতকৈ চৰ্চিত হৈ থকা নামকেইটা হৈছে ৰূপেশ গোৱালা তাৰ সমান্তৰালকৈ প্ৰশান্ত ফুকন আৰু বিধায়ক কৃষ্ণেন্দু পাল এই তিনিগৰাকী বিধায়কে নতুনকৈ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'ব যদি সঞ্জয় কিষাণে খবৰ অনুযায়ী সঁচাকৈ পদত্যাগ কৰে বা পদত্যাগ কৰিবলৈ তেওঁক ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে সেই নিৰ্দেশৰ পিছত আৰু 2গৰাকী বা বিধায়কক মন্ত্ৰীসভাত স্থান দিব পৰাকৈ মুখ্যমন্ত্ৰীয়ে বাট প্ৰশস্ত কৰি ৰাখিছে গতিকে 7 তাৰিখলৈ আমি অপেক্ষা কৰিব লাগিব প্ৰকৃততে মন্ত্ৰীসভাত কোনে স্থান লাভ কৰে বা কোনগৰাকী বিধায়কে নতুনকৈ এই মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হয় বা কিমানজনক আচলতে নতুনকৈ মন্ত্ৰীসভাত স্থান দিয়ে সেয়া আমি 7 তাৰিখলৈ অপেক্ষা কৰিব লাগিব কিন্তু এই মুহূৰ্তত মই পুনৰ কৈছোঁ আটাইতকৈ চৰ্চাত আছে তিনিটাকৈ নাম সেই তিনিটা নাম হৈছে বিধায়ক ৰূপেশ গোৱালা প্ৰশান্ত ফুকন আৰু কৃষ্ণেন্দু পাল জুবি শইকীয়া কাই মুঠত আপোনাক ধন্যবাদ জনাইছোঁ আৰু ইতিমধ্যে উল্লেখ কৰিছে আপুনি যে আমি সকলো অপেক্ষা কৰিব লাগিব 7 ডিচেম্বৰ দিনটোত আৰু কাৰণ 7 ডিচেম্বৰত যেটো শপত লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কিন্তু আজি দিনটোতো যথেষ্ট তাৎপৰ্য বহন কৰিছে কাৰণ ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীকৈ দিল্লীত বাহৰ পাতিছে সমান্তৰালকৈ সঞ্জয় কিষাণক দিল্লীলৈ তলব কৰি অনা হৈছে কাৰণ এইটো কথা বাৰে উচ্চাৰিত হৈছে সঞ্জয় কিষাণে পদত্যাগ কৰিব কৈছে বা এনেধৰণৰ নিৰ্দেশনা আহিছে আৰু তেখেতে সংবাদ মাধ্যমৰ আগতো এটা কথা উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে যি বিচাৰে তেনেধৰণে হ'ব গতিকে 7 ডিচেম্বৰত যি শপত লোৱাৰ কথা আছে তিনিজনকৈ নতুন মন্ত্ৰী তাত কিন্তু তিনিগৰাকীৰ নাম বাৰে উচ্চাৰিত হৈছে বা চৰ্চাত আছে ইয়াৰ হৈছে ৰূপেশ গোৱালা প্ৰশান্ত ফুকন আৰু কৃষ্ণেন্দু পাল গতিকে কাৰ আশা সফল হয় বা কাৰ আশাত চেঁচা পানী পৰে এয়া সকলো কথা স্পষ্ট হ'ব 7 ডিচেম্বৰৰ দিনটোত